Om
ইমান সুন্দৰভাৱে মহাভাৰতে আমাৰ আত্মতত্ব প্ৰদান কৰি আছে। এইখন সংসাৰত আমি জীৱন ধাৰণ কৰি সকামী আৰু নিষ্কামী দুটা পন্থৰ মাজেৰে আমি কৰ্ম সাধন কৰিব লগা হওঁ। এনে সকামী পন্থাৰে যদি আমি কৰ্ম কৰোঁ, বিষয় ভোগৰ ব্যৱস্থাটোৰ লগত যুক্ত হৈ থাকে। আৰু এই সকামী পন্থাৰে যদি আমি তপ কৰোঁ, যজ্ঞ কৰোঁ, যাগ কৰোঁ, নীতিমতে যদি আমি বেদ কৰ্ম কৰোঁ, তেতিয়াহ'লে সেই কৰ্ম যদি শুদ্ধ ৰূপত প্ৰতিফলিত কৰিব পৰা যায়, তেতিয়া তাৰ ফলত পুণ্য অৰ্জন হ'ব। যদি বেদত নিষিদ্ধ কৰ্ম কৰোঁ, তেতিয়াহ'লে পাপ হ'ব, পাপৰ ফলত আমাৰ নৰকৰ দুৰ্দশা হ'ব, সেইটো বেলেগ কথা। কিন্তু যদিও আমি বিধিমতে ধৰ্মমতে কৰ্ম কৰোঁ, সেই কৰ্মৰ ফল কেৱল স্বৰ্গভোগ। স্বৰ্গভোগৰ বাহিৰে আন একো নাই। আৰু সেই স্বৰ্গভোগ কৰি আমি কি পাওঁ? দুদিনৰ কাৰণে ধৰাধামত অৰ্জন কৰা পুণ্য ধনখিনি লৈ স্বৰ্গত বাস কৰোঁ। স্বৰ্গত মহা সুখেৰে দেৱতাসকলৰ লগত, অপেশ্বৰীসকলৰ লগত আমি ক্ৰীড়া কৰোঁ। পুণ্য ধনখিনি যেতিয়া নাইকিয়া হ'ব, তেতিয়া আকৌ স্বৰ্গৰ পৰা আমাক ভুল মাৰি আকৌ মৰ্ত্যত পেলাই দিব। তেতিয়া কি লাভ হ'ব? আকৌ মৰ্ত্যত আহি যদি বেয়া কৰ্ম যদি কৰিব লগা হওঁ, তেতিয়াহ'লেতো আৰু পাপৰ ভাঙি ল'ব লাগিব। তাকে যে জীৱসকলক কিয় স্বৰ্গৰ ভোগ ভগৱন্তে ভোগাই আছে তাৰ বৰ্ণনাটো দিছে। স্বৰ্গ ভোগৰ পিছত আকৌ নৰকলৈ মৰ্ত্যলৈ কিয় পঠাব লগা হয়, তাৰ কেনেকে সুন্দৰ উদাহৰণ দিছে চাওক। আমি যেতিয়া কিবা এটা জীৱক যজ্ঞৰ কাৰণে যেতিয়া ৰাখি থৈছোঁ, কাটিবৰ কাৰণে, মাৰিবৰ কাৰণে পুহি ৰাখি আছোঁ, সেই সময়ত আমি কি কৰোঁ? পুত্ৰৱতে কি কৰোঁ? খুৱাই খুৱাই লুটুকা কৰি তাক আনন্দ প্ৰতিপালন কৰি আছোঁ। কিন্তু শেষত কি হ'ল? তাকতো আমি নিজৰ মতে আমি ব্যৱহাৰ কৰি তাকতো যেতিয়াই খুচি আমি তেতিয়াই তাক মাৰি পেলাইছোঁ। গতিকে ইমান দিনে যে তেওঁলোকে ভোগ কৰি থাকি সেই জীৱটোৱে কিহৰ কাৰণত? মৰিবৰ কাৰণে তেওঁলোকে ভোগ কৰি আছে। যে মায়াৰ খেলাখনে সেয়া যে আমি পুণ্য ভোগ কৰিবলৈ গৈ যদি কৃষ্ণৰ আচল তত্ত্বটো উপলব্ধি নকৰোঁ, দেৱৰ ৰূপত যদি বিষয় ভালচাৰ নামত কৃষ্ণক যদি সাৰথি কৰোঁ, তেতিয়াহ'লে ভগৱন্তে কৈছে, শাস্ত্ৰই কৈছে যে তেওঁ মোৰ পৰা বিমুখে হৈছে। মোক যদি দেৱতা শাৰীত কোনোবাই যদি গণ্য কৰিছে, মোৰ পৰা যদি কিবা আকাংক্ষা যদি তেওঁ সাধনৰ কাৰণে মোৰ ত্ৰুটি কৰিছে, তেতিয়াহ'লে তেওঁ কোনো লাভ হোৱা নাই। যদি লাভ হ'ব লাগে, তেতিয়াহ'লে মোৰ পৰা তেওঁ একো বিচাৰিব নালাগে। মই যে সৰ্বমে কৰ্তা, মই নাথাকিলে যে দেহ নাথাকে, মই নাথাকিলে যে জীৱই একো কৰ্ম কৰিব নোৱাৰে, নিজকে বুজাওক যে মোৰ এই পাৰ্থিৱ দেহত কোনে অৱস্থান কৰি থকাৰ কাৰণত, কোনে শক্তি দিয়াৰ কাৰণত মই আজি কৰ্ম কৰিছোঁ, জ্ঞান বুদ্ধি পাইছোঁ, ধৰ্ম অধৰ্ম বুজিবৰ কাৰণে বিবেক বুদ্ধি মই লাভ কৰিছোঁ। সেইজনক যদি বুজা যায়, চিনি পোৱা যায়, নিঃশব্দভাৱে তেওঁক তুমি সমৰ্পণ কৰা। তাৰপিছত তেওঁ তোমাক কি দিব লাগে, তোমাক কি দিব। যি দিব তুমি বিচৰাতকৈ বহু বেছি হ'ব, তুমি আকাংক্ষা কৰাতকৈ বহু বেছি হ'ব। কিন্তু যদি তুমি আশা কৰা, তেতিয়াহ'লে ভগৱন্তে ক'ব তুমি মোক আচলতে বুজি পোৱা। মই অন্তৰ্যামী, মোক কেতিয়াও ক'ব নালাগে মোক অমুক লাগে বুলি। তুমি মনত যিটো বাঞ্ছা কৰিছা, সেই বাঞ্ছাটোৰ লগত ৰাখি মোক তুমি যদি নিষ্কামীভাৱে তুমি সেৱা কৰা, পূজা কৰা, ভক্তি কৰা, সদায় যদি মোৰ নাম লোৱা,
মোৰ স্মৰণ কৰা, তেতিয়া মই তোমাৰ লগত আছো, মই তোমাক কিবা কৰিব। এনেদৰে আজি এই ভাগৱতৰ তত্ত্বই এই জ্ঞানটো দি আৰু এটা কথা আৱধান কৰি গৈছে, যিসকলে নিজৰ সুখৰ কাৰণে যাগ যজ্ঞ পূজা কৰিবৰ কাৰণে অন্যান্য জীৱসমূহক আমি বধ কৰিছো, বলি দিছো, মাৰি পেলাইছো, তাৰ মাংস আমি খাই পূজাৰ ভোগ গ্ৰহণ কৰা বুলি আমি আনন্দ কৰিছো। কিন্তু শেষত কি হ'ব তাৰ বিলাই? যিদিনাখন আমি সংসাৰ এৰি থৈ যাম, সেই জীৱবিলাকৰ আত্মাই আগুচি থাকিব। যি যি অস্ত্ৰৰে আমি তেওঁলোকক মাৰিছিলো, সেই অস্ত্ৰ লৈ থাকিব। আৰু এই নাৰকী দেহটো এৰি যেতিয়া জীৱাত্মা গুচি যাব, সেই জীৱাত্মাটো সেই পশুবিলাকৰ জীৱবিলাকৰ আত্মাই আগুচি ধৰি কাটি ছিঙি নানান ধৰণৰ বিভূতি কৰিবৰ কাৰণে লৈ থাকিব। গতিকে তাৰ জৰিয়তে আমাৰ এইটো আত্মজ্ঞান কৰি গৈছে, যত জীৱ তত জীৱ, যত জীৱ জংগম কীট পতংগ অগণন জগতে নানা। সমস্ত জীৱতে যদি সেই আত্মা পুৰুষৰ যদি অৱস্থিত হৈ আছে, তুমি কাৰোৰ প্ৰতি কেতিয়াও অন্যায় আচৰণ কৰিব নোৱাৰা, হিংসা আচৰণ কৰিব নোৱাৰা, কাৰো অন্তৰত তুমি দুখ দিব নোৱাৰা। যদি তুমি কৰা, তেতিয়া তুমি কেতিয়াও নিজকে সুখী হ'ব নোৱাৰা। তাৰ প্ৰমাণটো আজি ভাগৱত তত্ত্বই কৈছে। আজি কৃষ্ণই আজি মহালীলা কৰি বৈকুণ্ঠলৈ যোৱাৰ ফলত তেওঁ কিয় দুখ কৰিব লগা হৈছে? পাৰমাৰ্থিক জ্ঞান আমাক দিছে যে বিষময় সুখময় বিষয়ৰ সংসাৰলৈ যিসকল আহিব, দুখ ভুঞ্জিব লাগিব, দুখ হজম কৰিব লাগিব। দুখৰ মাজেৰে তুমি ধৰ্ম ৰক্ষা কৰিবলৈ যদি সমৰ্থ হোৱা, তেতিয়া তুমি ধন্য। সংসাৰক যদি এটা সময়ত অসাৰ বুলি গণ্য কৰা, তেতিয়া তোমাৰ জীৱন ধন্য। কিন্তু তুমি সাৰ কি বিচাৰিবলৈ তুমি সুযোগ পাবা। সংসাৰ দুটাই বস্তু আছে, সাৰ আৰু অসাৰ। কিন্তু ডাঙৰ কথা কৈছে, সংসাৰ শব্দটো কিমান পাৰণাৰ্থিক আছে চাওক। উপৰি উপৰি ক'ব লাগে সংসাৰখন হৈছে দুখময় বিষময় নানা ধৰণৰ এটা ৰূপে বুজো। কিন্তু প্ৰকৃততে সংসাৰ শব্দটোৰ যদি ব্যাকৰণিক অৰ্থ যদি আপুনি বিচাৰে, তাৰ মহত্ব সং মানে কি? লগ। সাৰ মানে যিটো আচল বস্তু, যিটো আচল বস্তু যাৰ লগত আছে, যাক লগ কৰিলে, যাক সংগ কৰিলে যিটো পাম, সেই সম্পদটো হৈছে সংসাৰ। ভগৱানৰ সৃষ্টিত এই সংসাৰখন বৰ্তাইছে কাৰ কাৰণত? জীৱসকলৰ কাৰণে। এই জীৱসকলে সংসাৰলৈ আহিলে তৰিব পৰা ব্যৱস্থাটো পাই যায়। সংসাৰলৈ নাহিলে জীৱাত্মাই কেতিয়াও কৰিব নোৱাৰে, কৰবাত উলমি থাকিব লাগিব। গতিকে সংসাৰ আহি যদি জীৱৰ ৰূপে যদি জন্মগ্ৰহণ কৰে, 84 লক্ষ যদি জীৱ প্ৰভু ভগৱানৰ সৃষ্টিত দিছে, কিহৰ কাৰণে দিছে? যে এই জীৱসকলে অজ্ঞান অন্ধকাৰত ডুবি থকাৰ কাৰণে নিজকে চিনি পোৱা বুজিব পৰা নাই। কিন্তু সংসাৰত এনেকুৱা এটা সাৰ বস্তু আছে, যিটো বিচাৰি পালে সংসাৰৰ পৰা তৰি যাব পাৰে। সেই সাৰটো আমি বিচাৰিব লাগিব ক'ত? প্ৰথম বিচাৰিব লাগিব আমাৰ গৃহত। গৃহ সংসাৰ বুলি যাক কোৱা হৈছে। পিতৃ মাতৃৰ সংস্কাৰৰ জৰিয়তে সন্তানে সৎসংগ লাভ কৰিব পাৰে। যদি পিতৃ মাতৃ যদি দুৰ্জন হয়, সন্তান কেতিয়াও সন্ত সাধু হ'ব বুলি আশা কৰিব নোৱাৰো। গুৰু ৰূপত, সাধু সন্ত মহন্ত ৰূপত আমি যদি সংগ কৰো, তেতিয়া তেওঁলোকৰ পৰা জ্ঞান বুদ্ধি আৰু মহাশক্তিটো যিটো লাভ কৰি, সেইটোৰ জৰিয়তে আমি সংসাৰ চিনিব পাৰিম, নিজকে বুজিব পাৰিম। আৰু আটাইতকৈ ডাঙৰ সংগটো হৈছে
যিজন কৃষ্ণই আমাক এইখন সংসাৰলৈকে লৈ আহিছে, যিজনে জীৱনৰ পৰা অকণমানক আঁতৰিবৰ কাৰণে প্ৰযত্ন নকৰে, সেইজনক আচলতে আমি সাৰ কৰি ল'ব লাগিব। সেইজনক সকলো সময়তে আমি দেখিবলৈ যত্ন কৰিব পাৰিব লাগিব। যিজন নহ'লে গোটেই পঞ্চভূতি অহংকাৰী নৰদেহাৰ নিমিষতে জড় হৈ পৰিব, অচেতন হৈ পৰিব। সেই পৰমাৰ্থ পুৰুষজন অন্তৰাত্মাত নিৰাকাৰ ব্ৰহ্ম ৰূপত তেওঁ বিৰাজিত হৈ আছে। চৰম সত্য কথাটো আমি জানিব পাৰিলে তেওঁক আমি সংগ কৰিব পাৰিব লাগিব। সেই সাৰটো যিসকলে বিচাৰি পায় সেইসকলে তৰি যায়। সংসাৰলৈ নাহিলে সেই সম্পদটো তেওঁ পোৱাৰ ব্যৱস্থা নাথাকে। কিন্তু মায়াই থাকি আহিছে সেই আচল সাৰ শক্তিটো, কিন্তু আমি সেইটো বিচাৰিবৰ কাৰণে প্ৰযত্ন কৰিব লাগিব। ব্যৱস্থা কি হৈছে? পিতৃগুৰু মাতৃগুৰুৰ পৰা আমি পাম জীৱন সম্বন্ধে এক জ্ঞান, আৰু বাস্তৱতে শিক্ষাগুৰুৰ পৰা সংসাৰ সম্বন্ধে, শিক্ষাগুৰুৰ পৰা আমাৰ আধ্যাত্মিক জগতৰ সম্বন্ধে আমি জ্ঞান পাওঁ। তাৰপিছত পৰম পুৰুষজনৰ যদি আমি সংগ ল'ব পাৰোঁ, তেওঁক যদি চিনিব পাৰোঁ, তেতিয়াহ'লে পৰম গতি পোৱাৰ ব্যৱস্থাটো আমি পাম। কিন্তু সংসাৰী নহ'লে, সংসাৰলৈকে নাহিলে জীৱাত্মাই কেতিয়াও মুক্তি নাপায়। গতিকে এটাই সত্য কথা ভাগৱতে কৈছে, আমি যিমানবিলাক জীৱ এই সংসাৰলৈকে আহিছোঁ, তৰুদিনৰ পৰা আৰম্ভ কৰি 84 লক্ষ জনী মুক্তিৰ সন্ধানৰ কাৰণে, মুক্তিৰ বাঞ্ছাৰ কাৰণে আমি সংসাৰলৈকে বাৰে বাৰে আহিব লগা হৈছোঁ। এটা জন্মত আমি একো নাপালোঁ, দ্বিতীয় জন্মটো ল'ব লগা হৈছোঁ, তাতো নাপালোঁ, তাৰপিছত আকৌ আহিব লগা হৈছোঁ। যেতিয়ালৈকে মুক্তি নাপাম তেতিয়ালৈকে জীৱবিলাকে সংসাৰলৈ আহিয়েই থাকিব লাগিব। আৰু সেই খেলাটোকে প্ৰভু ভগৱন্তে খেলাই আছে। কাক সাধু কৰিব পৰা যাব, কাক শান্ত কৰিব পৰা যাব, কাক ভকত কৰিব পৰা যাব, কাক সংসাৰৰ পৰা মুক্ত কৰি দিব পৰা যাব। সেইসকলৰ লগত প্ৰভু ভগৱন্ত সচেতন হৈ থাকে, জাগ্ৰত হৈ থাকে, দেখুৱাই থাকে। সকলো ঘৰতে সেইকাৰণে ভকত সমস্তে ভগৱন্তৰ ৰূপ দেখা পায়, ভগৱন্তৰ নাম হৃদয়ত গাঁথা হৈ যায়। গতিকে এই চৰিত্ৰ আমি প্ৰত্যেকে যদি পাওঁ, তেতিয়াহ'লে প্ৰত্যেকেই সংসাৰৰ পৰা মুক্ত হৈ পৰিব। বা যি কি নহওক, এয়াই হৈছে প্ৰভু ভগৱন্তৰ গুণৰ তত্ত্ব, মহাভাগৱতৰ মহাৰহস্য। আহক ইয়াৰ পিছত আচল যিটো আখ্যান, কৃষ্ণ প্ৰভু ভগৱন্ত বৈকুণ্ঠ পৰায়ণ কেনেকৈ কৰিব, এই মহা আখ্যান এতিয়া আমি দুলৰী চন্দ্ৰে জানিবৰ কাৰণে, বুজিবৰ কাৰণে আগবাঢ়ো। কৃষ্ণ কৃষ্ণ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পৰায়ণ দুলৰী। এরম হুকনি গদতে নিপতি সম্প্রতি পদাতে হইল কৃষ্ণ রয়া দেখে কান্দন্ত দ্বারকে দ্বারকা কজে কুজন্ত জগনি বাস কেহি বেলায়াকি হৃদয় দেবতা রহিলা জুৰি আকাশ দেব বিঘ্ন লিখি আহিলা হরিহি ব্রহ্মগণেরহি ও শ্রী
কৃষ্ণ গুণগান করত কীর্তন বালক মরতা পার্বতী কহিতে আমি পশুপতি সন্দ্রকে কৃষ্ণ বজাবে তম্বরু জগতর গুরু না সন্দ্র গুণ অনুযত গাওয়ে গুণগীত বাউল দিব বজা और दुदुम्भी मृदंगा रंगे बिका धरे बाउया का साई दृष्टि पुष्प बृष्टि बोलोई कत জয় কৃষ্ণ বলি হাতে হাতে পানি আনন্দে আজি বিমহরি পৃথিবী কইনি আকিবায়া কৃষ্ণর মাথাত পারিজাত পুষ্প রক্ষী ब्रह्मा रुद्र इंद्र चंद्र आदि गरी यत्र महादीगपाल आखा मूर्धन नाथ नारायण परम हमे तो और मोइनो करी कबे बुलंद्रा आखिबा मुरे के खाई आखा खर खरा करांत खातर कृष्णर भीति কৃষ্ণ প্রভু ভগবন্ত বৈকুণ্ঠ প্রেরণ এই মহাবর্ণনাটি করেছে। যে মুহূর্ততে দালুকে কৃষ্ণৰ মহা আবেশ পাই কান্দি কান্দি তেওঁ কৃষ্ণৰ পৰা আঁতৰি গুচি গ'ল। তাৰপিছত কৃষ্ণই চিন্তা কৰিলে বা নিৰ্ণয় কৰিলে যে এই মুহূৰ্ততে
মই ধৰাধাম এৰি থৈ যোৱাৰ ব্যৱস্থা কৰিব লাগিব। তাৰ কাৰণতে এতিয়া তেওঁ যুগৰ মাজত সমাধিৰ মাজত নিজকে বিলীন কৰিবৰ কাৰণে প্ৰযত্ন কৰি মহা ধ্যান কৰিছে। সেইখিনি সময়তে হৃদয়ৰ যিমানবিলাক দেৱতা আছিল সমস্তবিলাক হৈ আকাশৰ ফালে চালি ধৰিছে। সেইবেলা আহি হৃদয়ৰ দেৱতা ৰহিলা যোগী আকাৰ। এই হৃদয়ৰ দেৱতা বুলি কাক কোৱা হৈছে? কৃষ্ণই এটা মানৱ দেহ ধাৰণ কৰি আছে। মানৱ দেহত যিমানখিনি শক্তি নিহিত আছে ৩৩ কোটি দেৱতা, ইন্দ্ৰিয় বৰ্গ, কাম, ক্ৰোধ, লোভ, মোহকে আদি কৰি ২৪টা মহাতত্ত্ব, এই সমস্ত বিলাকক একোজন দেৱৰ জৰিয়তে অধিকাৰ দিছে। এই মানৱ দেহত সেই দেৱতা বিলাকৰ জৰিয়তে প্ৰভু ভগৱন্তে কৰ্ম কৰি আছে। গতিকে সমস্ত ঘৰৰ কাৰণত সেই শক্তিসমূহে একোজন দেৱ বুলি পৰিচয় দিছে। আৰু যেতিয়া প্ৰভু ভগৱন্ত দেহৰ পৰা আঁতৰি যাবলৈ বিচাৰিব, তেওঁ যোৱাৰ আগমুহূৰ্ততে এই দেৱতা বৰ্গই দেহৰ সংগ ত্যাগ কৰিব। পঞ্চমুখী দেহৰ সংগ ত্যাগ কৰি তেওঁলোকে কৃষ্ণ যোৱালৈকে পৰমাত্মা পুৰুষজন দেহৰ পৰা যোৱাৰ মুহূৰ্তলৈকে তেওঁলোকে আকাশতে আগুৰি অপেক্ষা কৰি থাকিব যে তেওঁ গুচি যোৱাৰ পিছতহে তেওঁলোকে নিজৰ নিজৰ স্থানলৈকে গুচি যায়। য'ৰ পৰা আহিছিল সেই ইন্দ্ৰিয় শক্তিসমূহ তাৰ পৰা গুচি যায়। এতিয়া সেই কৃষ্ণৰ এটা মানৱ দেহ লৈ আছিল কাৰণে দেৱৰো দেৱ পৰম দেৱ সেই প্ৰভু ভগৱন্তৰ জনৰূপে হৃদয় দেৱতাৰ ৰূপত যাক আজি ভাগৱতে নিৰ্ণয় দিছে, প্ৰকৃতপক্ষে সেই হৃদয় দেৱতা কোন? যি দেৱসকলক তেওঁ আশ্ৰয় কৰি মানৱতে ধাৰণ কৰিছিল, তেওঁলোককে মান্যতা দি তেওঁলোককে হৃদয় দেৱতা হিচাপে গণ্য কৰিছে। আৰু এই ক্ষণত এতিয়া সমস্ত জগতত এটা আলোড়ন সৃষ্টি হৈছে। বৈকুণ্ঠত থকা স্বৰ্গত থকা দেৱতাসকলৰ মনত কোলাহল সৃষ্টি কৰিছে। আনন্দ উৎসৱ যে স্বয়ং প্ৰভু ভগৱন্ত কৃষ্ণ মানৱ লীলা সামৰি বৈকুণ্ঠলৈ গুচি আহিছে। এয়াই হৈছে মহা উৎসৱ, আনন্দৰ বিষয়। আৰু সিদ্ধ মুনিসকলেও সাধকসকলেও তেওঁলোকৰ দৌৰি আহিছে আনন্দ, কৃষ্ণৰ গুণগান গাই আছে। যোৱাৰ সময়ত ভগৱন্তই কি দুখ লৈ দেহ ত্যাগ কৰি যাব, এইখিনি অন্তত তেওঁলোকে চাবৰ কাৰণে বাঞ্ছা কৰিছে। সেইকাৰণে গুণ লীলা কীৰ্তন কৰি দেৱ বাদ্য বজাই মহা উৎসৱৰে সকলোৱে আহিছে। ইফালে আকৌ কৃষ্ণই চকু মুদি মহা ধ্যান কৰি আছে। গতিকে তাতেই কি বিসংগতি হৈছে। মায়াৰ খেলখন প্ৰভু ভগৱন্তে আজি দেৱতাসকলৰ জৰিয়তে কেনেকৈ খেলাই আছে তাতেই হৈছে। যিজনে একান্তভাৱে নীৰৱে তেওঁ অকলশৰে তেওঁ সাধনা কৰে, যোগ কৰে, তপ কৰে, তেওঁ গুণৰ লীলা বৰ্ণনা, তেওঁৰ গুণনাম কীৰ্তন কৰি যে চাৰিওফালে হুলস্থুল কৰি এটা পৰিৱেশ যদি হুলস্থুল কৰি দিয়ে, তেতিয়াহ'লে তেওঁ সাধনাটো পাৰিব নহয়। কুম্ভকৰ্ণৰ বিদ্যা ভংগ কৰিবৰ কাৰণে যিটো উপায় লোৱা হৈছিল, তদ্ৰুপ একেটাই উপায় নহয় বাৰু যে ভগৱন্তে ধ্যান কৰি আছে, দিব্য বাদ্য যন্ত্ৰ প্ৰয়োগ কৰি তেওঁলোকৰ অভিলাষ পূৰণৰ কাৰণত কৃষ্ণৰ দৃষ্টি তেওঁলোকৰ ওপৰত বিচাৰি এতিয়া তেওঁলোকে বাঞ্ছা কৰিছে কি যে কৃষ্ণৰ গুণগান গান, তেওঁৰ নামত উৎসৱ কৰি, গতিকে তেওঁৰ ওপৰত পুষ্প দৃষ্টি কৰি আৰু আমাৰ মনৰ অভিলাষ বৈকুণ্ঠলৈ যোৱাৰ ফলত আমাৰ গৃহত তেওঁ এপাক প্ৰৱেশ কৰিব। বৈকুণ্ঠলৈ যোৱাৰ ফলত যে আমি তেওঁৰ পদধূলা আমাৰ গৃহত পাম,
এইটো মানসা লৈ আজি তেওঁলোকে ইমান হুলস্থুল কৰিছে। স্বয়ং ব্ৰহ্মা ৰুদ্ৰকে আদি কৰি সেই সমস্তও আজি সাৰি যোৱা নাই কৃষ্ণৰ মায়াৰ পৰা, মোহৰ পৰা। তেওঁলোকৰ মনতো সেইটো বাসনা আহিল। ব্ৰহ্মাই কৈছে যে মোৰ গৃহত তুমি প্ৰথমকে সোমাব লাগিব। ৰুদ্ৰ কৈছে প্ৰথমতে তুমি মোৰ গৃহত সোমাব লাগিব। প্ৰত্যেকেই নিজৰ মান্যতাটো বিচাৰিছে, যত বিচাৰিছে, কীৰ্তি বিচাৰিছে। ভগৱানে কাক আটাইতকৈ বেছি ভাল পায়? যিজনৰ গৃহত ভগৱন্তক প্ৰৱেশ কৰিব, পদধূলা দিব, প্ৰথম প্ৰৱেশ, সেইজনী পৰম সৌভাগ্য। সেই সৌভাগ্যৱানজনৰ যত কীৰ্তিটো নিজকে বোলাবৰ কাৰণে আজি দেৱতাসকলে কৃষ্ণই নিবিচৰা এটা আচৰণ তেওঁলোকে কৰিছে। লগতে আৰু এটা কথা চাওক, একেটাই ঘটনাই কৃষ্ণ বৈকুণ্ঠলৈ যাব। তাৰ কাৰণে যদুবংশক মাৰি ধ্বংস কৰিছে। শোকৰ বন্যা চলি আছে। ভকতৰ মনত উদ্ধৱ, মৈত্ৰেয় আৰু লগতে জনাবিয়াত আৰু তেওঁৰ ৰথৰ সাৰথী দাৰুকৰ অন্তৰটো কিমান দুখ চলি আছে, হাহাকাৰ চলি আছে। কিন্তু একেটা ঘটনা কেন্দ্ৰ কৰি দেৱলোকত আনন্দৰ জোৱাৰ চলি আছে। সংসাৰ কি বিড়ম্বনা চলি আছে, মায়াৰ কি খেলা। এটা কৰ্মতে কোনোবাই আনন্দ পাব, কোনোবাই দুখ পাব, কোনোবাই একো বিচাৰি নাপাব। আজি যেনে সেইটো লীলাই চলি আছে সংসাৰত, মায়া সংসাৰত। আচল তত্ত্বটো উপলব্ধি কৰাটো ইমান সহজ নহয়। বাৰু যি কি নহওক, এতিয়া সকলোৱে কৃষ্ণৰ ধ্যান ভংগ কৰিবৰ কাৰণে যে পদত্ন কৰি হুলস্থুল কৰি আছে। সেই প্ৰভু তুমি চকু মেলি চোৱা, মোৰ কথা শুনা, আৰু যোৱাৰ সময়ত তুমি মোৰ গৃহত প্ৰথম পদাৰ্পণ কৰিব লাগিব। এই বুলি কওঁতে ইজনে কৈছে, সিজনে কৈছে, সিজনে কৈছে। প্ৰত্যেকৰ মনত এটাই ভাৱনা, মোৰ মাতটো তেওঁ প্ৰথমতে শুনিব লাগিব। যাৰ যিমান শক্তি আছে সিমান তেওঁ চিঞৰি চিঞৰি ভগৱন্তক নিজৰ অভিলাষটো ব্যক্ত কৰিছে। ইয়াৰ প্ৰত্যুত্তৰ পদো ভগৱন্তে লীলাই কেনেকৈ দিবলৈ যত্ন কৰে। আহক আমি পুনৰ জৰিয়তে উভতি কৃষ্ণ। দেখিলা কৃষ্ণে কৃষ্ণ খবর দেখি জয় জয় পরম দেবতা জগতে আদি মহার ব্রহ্মহর ইন্দ্র যতরি গোপাল করয়াতিকু আমার ধনক আকিনাথ পবিত্র করা কৃপাল পাশে জগন্নাথ সপরায় নবাধ
দেৱৰ শুনি কন্দল কাহাকো সিদ্ধান্ত নিদিয়া মাধৱে মুদিলা নেত্ৰ দেখিছে ব্ৰহ্মাকে ৰুদ্ৰকে ইন্দ্ৰকে আদি কৰি সমস্ত সকল নিজৰ নিজৰ সংগীত লগত লৈ দিব্য দানৰ ওপৰত উঠি এতিয়া মহা কোলাহল কৰি পুষ্প বৃষ্টি কৰি আছে। কৃষ্ণই যেতিয়া চকু মেলি তেওঁলোকলৈ চালে লগে লগে তেওঁলোকৰ উৎসাহ আৰু বেছি বাঢ়ি গ'ল, চিঞৰ বাখৰ আৰু বেছি বাঢ়ি গ'ল, মনত এটা বিশ্বাস আহি গ'ল। কৃষ্ণই চকু মেলি চাইছে যেতিয়া মোৰ প্ৰতি তেওঁ সদয় হৈছে, মোৰ কথা শুনিছে, সেইকাৰণে আৰু বেছি জোৰেৰে তেওঁ কৃষ্ণক শুনাকৈ তেওঁ ক'বলৈ আৰম্ভ কৰিলে আৰু হেতা আপৰাকৈ সকলোকে আগত থিয় হৈ কৃষ্ণই যেন তেওঁক দেখা পায় তাৰ কাৰণে এনেকুৱা এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে। স্বয়ং প্ৰভু ভগৱন্তজন এতিয়া কি কৰিছে, তেওঁ
মনে মনে চিন্তা কৰি তেওঁলোকক হয়তো এটি কি কৰিছে যে তোমালোকৰ মনত থকা বাঞ্ছা কি ক'বৰ কাৰণে প্ৰকাশ কৰিবৰ কাৰণে মোৰ ওচৰত ইমান বস্তুৰ পৰা কাৰণ কি মইতো কলা নহয় মই সমস্ত দেখিছো সমস্ত শুনিছো সমস্ত বুজিছো কাৰ অন্তৰত কি ভাৱ জাগৰণ হৈছে সেই পৰ্যন্ত মই জানো কোনোবাই যদি অন্তৰতে ধ্যান কৰি মোক যদি বিচাৰে হে প্ৰভু তুমি মোক কৃপা কৰিবা মই শুনিলো জানিলো কিন্তু ইমান হুলস্থুল কৰি এতিয়া মই এই খানত এক মহান সমাধি ধাৰণ কৰিবলৈ যাওঁতে মই নীৰৱতাৰ মাজত মই এই কৰ্মখিনি কৰিব বিচাৰো কিন্তু তোমালোকে মোক মোৰ নীৰৱতা ভংগ কৰি মোক ধ্যানত ব্যাঘাত আনিছে এই কাৰণে দেৱসকলৰ প্ৰতি তেওঁ ৰুষ্ট হৈছে আৰু তেওঁ পুনৰ চকু মেলি ধ্যান কৰিবলৈ আৰম্ভ কৰিছে দেৱতাসকলে দেখিছে যে কৃষ্ণ প্ৰভু ভগৱন্ত আকৌ চকু মেলি ধ্যান কৰিছে কিন্তু কৃষ্ণই কৈছে মই ধ্যান কৰা নাই তোমালোকৰ কাৰণে মই মিছা ধ্যান কৰি দেখুৱাইছো যেন তোমালোকৰ হুলস্থুলবিলাক কম হয় কিন্তু সেই দেৱতাসকলে বুজি নাপালে তাৰপিছত বৈকুণ্ঠৰ পৰা বোলে পাৰিকৰসকল আহিল তেওঁলোকে এতিয়াহে যেন গম পাই গৈছে যে বৈকুণ্ঠলৈ এইটো প্ৰভু ভগৱন্ত কিন্তু স্বৰ্গত থকা দেৱতাসকলে গৈ আদৰিবলৈ গৈছে কিন্তু আমি বৈকুণ্ঠত থকাসকলেতো আমি আদৰিবলৈ যদি নাযাওঁ তেতিয়াহ'লেতো বেয়া হ'ব গতিকে তেওঁলোকৰ বৈকুণ্ঠৰ পৰা ঢাক ঢোল লৈ কৃষ্ণৰ গুণগান গাই গোটেই আকাশ চানি আহি আদৰি গৈছে পুষ্প সৃষ্টি কৰিছে এতিয়া প্ৰভু ভগৱন্তে সেই সকলৰ প্ৰতিও ৰুষ্ট হৈছে এতিয়া তেওঁ মনে মনে চিন্তা কৰিছে তোমালোকে মনেৰে ভবা কোনো এটা কৰ্ম মই কেতিয়াও সাধন নকৰোঁ মই কাৰো কিহত প্ৰৱেশ নকৰোঁ মই যোৱাৰ সময়ত কোনেও যেন মোক ধৰিব নোৱাৰে দেখা নাপায় মই আচলতে তেনেকেই সেই যাব লাগিব সেইকাৰণে এতিয়া সকলোকে বঞ্চনা কৰি কেনেকৈ তেওঁ কোনেও গম নোপোৱাকৈ সংসাৰৰ পৰা যাব বিচাৰিছে তাৰ কাৰণে তেওঁ এটা উপায় কৰি আছে কৃষ্ণ রশ্মি করলে যেন দেখে দেখে বিজয়ী শতকে বৈকুণ্ঠে গিয়া
অরঙ্গ পারিষদে সোপাকি উপাকি নম্রভাবে তুলি বুলে মাথার উপরে শ্বেত সহস্র তুলি ধবল সামনে ভুলে Radha Krishna নিজৰ মতে কেনেকৈ মহালীলাৰে সংসাৰ ত্যাগ কৰিলে এই মহাবৰ্ণ চাৰিওফালে দেৱতাসকল বৈকুণ্ঠবাসী কোলাহল কৰি আছে আৰু সমস্তকে বঞ্চনা কৰিবৰ কাৰণে তেওঁ এনে এক মহাৰশ্মি তেওঁ আকাশত প্ৰকাশ কৰি সেই মহাৰশ্মিৰ তীব্ৰ পোহৰত ভয়ংকৰ এক শব্দই যে সকলোকে সন্তুষ্ট কৰি পেলায় ভয়ত ভিতৰত কৰি পেলায় তলব নোৱাৰিলে সেই তীব্ৰ পোহৰৰ ৰশ্মি পৰিলে চকু নষ্ট হৈ যাব এনেকুৱা ভয় শংকা আহি গ'ল নিমিষতে সেই চকু সমস্তই যেতিয়া বন্ধ কৰি দিব লগা হ'ল দেহ জ্বলি পৰি যাব লগা হ'ল আৰু মহাভয়ক উঠাই উঠাই তেওঁলোকে কি কৰিছে নিজৰ নিজৰ লগতে হামখৰি কৰি অচেতন হৈ গৈছে আৰু সেই কাৰণতে কৃষ্ণই বিজুলী চমকৰ মাজেৰে কোনেও নেদেখাকৈ তেওঁ এইখন সংসাৰৰ পৰা গুচি গৈ বৈকুণ্ঠতো কোনেও গমেই নাপালে যে তেওঁ যোৱাৰ সময়ত লক্ষ্মী দেৱীও ধৰিবই পৰা নাছিল হয়তো লক্ষ্মী দেৱী ভাবিছিল যে যিহেতু বৈকুণ্ঠবাসী গৈছে তেওঁক আগুৱাই আনিবৰ কাৰণে তেওঁ অহাৰ বতৰাটো মই আগতীয়াকৈ পাম কিন্তু ইফালে মহালীলা কৰি তেওঁ সকলোকে এৰি থৈ যে অকলে গৈ নিজৰ গৃহত প্ৰৱেশ কৰিছে নিজৰ আসনত গৈ যেতিয়া চাইছে
বহুদিনৰ অপৰিপাটি এটা অৱস্থা দেখিছে কাৰণ এইখন সিংহাসন আজি ইমান দিনে খালী হৈ আছে এতিয়া তেওঁ নিজৰ সিংহাসনত নিজেই পৰিপাটি কৰি তেওঁ কৰিছে তাৰ পিছতহে লক্ষ্মীকে আদি কৰি অন্যান্য সমস্ত দেখি আছে এটা প্ৰশ্ন আহে প্ৰভু ভগৱন্ত বৈকুণ্ঠত গ'লে সদায় বিবাদ কৰি থাকে বৈকুণ্ঠত কোনো কাৰণতে তেওঁ ত্যাগ নকৰে তেওঁ অংশৰূপী কোনোবা এটা জীৱৰ হিচাপে কাৰোবাক পঠিয়াই দিছে মৎস্য কুৰ্ম বৰা নৰসিংহ আদিকে কৰি 24টা মহাঅৱতাৰকে ধাৰণ কৰিলে কিন্তু কোনো এটা অৱতাৰৰ বৰ্ণনা দিয়া নাই যে সেই সময়ত বৈকুণ্ঠত প্ৰভু ভগৱন্ত নাই বৈকুণ্ঠত থকাজন বৈকুণ্ঠপতি নাৰায়ণজন বৈকুণ্ঠতে আছে তেওঁ এক অংশৰ কলা হিচাপে কোনোবা এটা লোক আহি মৎস্য হৈছে কুৰ্ম হৈছে বৰা হৈছে নৰসিংহ বামন পৰশুৰাম বলিৰাম বৰাম শ্ৰীৰাম ইত্যাদি ইত্যাদি অংশ অৱতাৰ লাভ কৰিছে অৰ্থাৎ এই সময়ত বৈকুণ্ঠৰ আসন খালী নাছিল বৈকুণ্ঠৰ আসনখন খালী থকা দেখুৱাইছে কেতিয়া যেতিয়া পূৰ্ণ ব্ৰহ্মৰূপ লৈ দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰি কৃষ্ণ ৰূপে যেতিয়া ধৰাধামত আহিল তেতিয়াহে যে বৈকুণ্ঠৰ আসনখন খালী হৈ আছে দেৱতাসকলে ব্ৰহ্মা ৰুদ্ৰকে আদি কৰি তেওঁলোকে আহি ক'লে যে হে প্ৰভু বৈকুণ্ঠলৈ তুমি যাব লাগে আৰু এতিয়া এই বৰ্ণনাটো কৈছে তেওঁ গৈ পোৱা সময়ত কোনো নাই অপৰপতি হৈ আছে তেওঁ নিজেই সমস্তখিনি জানি যোগান ঠিক কৰি নিজৰ আসনত উপস্থিত হৈছে আৰু এইখিনি যে আমি বিষয়টো আলোচনা কৰিব লাগিব যে সঁচাকৈ কৃষ্ণই মৰ্ত্যলৈ আহি তেওঁ বৈকুণ্ঠক ত্যাগ কৰিলে কিন্তু কৃষ্ণজন ভগৱন্তজন বৈকুণ্ঠ তেতিয়া সেই বৈকুণ্ঠ কৃষ্ণৰ লগতে যদি ঘূৰি ফুৰে লৌকিকত সেইখন বৈকুণ্ঠক আমি কেনেকৈ চিনি পাম কোনখন বৈকুণ্ঠ মথুৰা বৈকুণ্ঠ বৃন্দাবন বৈকুণ্ঠ নে দ্বাৰকা বৈকুণ্ঠ ভগৱন্তে নিৰ্ণয় কৰি দিলে যে বৈকুণ্ঠ যদি হয় তেতিয়াহ'লে দ্বাৰকাখনেই বৈকুণ্ঠ হ'ব আৰু ভগৱন্তে আহোঁতে তেওঁ একো লৈ অহা নাই তেওঁ উগ্ৰসেনৰ ৰাজ্যত তেওঁ প্ৰৱেশ কৰিছে জন্মসূত্ৰে কংসৰ কাৰাগাৰত জন্মগ্ৰহণ কৰিছে যদুবংশত জন্মগ্ৰহণ কৰিছে যদিও যদুবংশই কেতিয়াও ৰাজভোগ কৰিব নোৱাৰে আৰু বৃন্দাবনলৈ গ'ল নন্দ যশোদাৰ পিতৃ মাতৃৰূপে তেওঁলোকৰ গৃহত থাকিল সেইখন তেওঁ নিজৰ নহয় মথুৰালৈ পুনৰ ঘূৰি আহি কংসক বধ কৰিলে কংসক বধ কৰাৰ পিছত উগ্ৰসেন ৰজা পাতিলে ইফালে কংসৰ বিধৱা দুগৰাকী পত্নীয়ে পিতৃ জৰাসন্ধক কৈ যেতিয়া গোচৰ দিলে কান্দি কান্দি যেতিয়া দুখৰ বেদনা কৰে তেতিয়া জৰাসন্ধে প্ৰতিজ্ঞা কৰিলে মোৰ পুত্ৰ মোৰ মানে কন্যা সন্তানৰ স্বামী বৈৰী যিজন মই মোৰ জোঁৱাইক হত্যা কৰাৰ কাৰণত এতিয়া সেইজনক যেনেকৈ নহওক মই মাৰিব নোৱাৰিলে বধ কৰিব নোৱাৰিলে মোৰ কন্যা দুগৰাকী মনৰ পৰা দুখ নকৰে সেইজন কৃষ্ণ বধৰ অভিলাষ লৈ মথুৰা আক্ৰমণ কৰিলে এবাৰ নহয় দুবাৰ নহয় 16 বাৰ আক্ৰমণ কৰাৰ পিছত কৃষ্ণই বলোৰামৰ লগত আলোচনা কৰিছে যে হে দাদা এতিয়া এইজন জৰাসন্ধই যিটো ৰূপ লৈছে মোক যেতিয়ালৈকে নামাৰিব তেতিয়ালৈকে যুদ্ধ কৰিয়ে থাকিব বৰ্তমানে আহিয়ে থাকিব তেওঁলোকে যুদ্ধ কৰি থাকোঁতে আমাৰ কি কৰ্ম গতিকে এইকাৰণে আমি এটা কাম কৰিব লাগিব কি কাম যিহেতু জৰাসন্ধক মই নামাৰোঁ জৰাসন্ধ মোৰ হাতত মৃত্যু হ'ব নোৱাৰে আৰু জৰাসন্ধেও মোক মাৰিব নোৱাৰে গতিকে এই যুদ্ধটো আমি এৰাই চলিব লাগিব যে কেনেকৈ যে আমি মথুৰা ত্যাগ কৰি গুচি যাওঁ
মথুৰাত থাকিলেহে তেওঁ যুদ্ধ কৰি গতিকে আমি ক'ত আছোঁ কোনেও গম নোপোৱাকৈ থাকিব লাগিব তেতিয়া বলোৰামে কৈছে হ'ব তুমি যি চিন্তা কৰিছা বাপেই হ'ব তেতিয়া ৰাতিটোৰ ভিতৰতে বিশ্বকৰ্মাক মাতি আনিলে মাতি আনি ক'লে যে মোৰ কাৰণে তুমি একে নিবাস বনাব লাগে এখন কৰি বনাব লাগে যিখন অকল মোৰ কাৰণে কিন্তু এনেকুৱা এঠাইত তুমি সেই পুৰীখন বনাবা কোনেও যেন দেখা নাপায় কোনেও যেন যাব নোৱাৰে আজিলৈকে কোনেও বিচাৰি নোপোৱা এনেকুৱা এক দুৰ্গম ঠাইত মোক সেই ঠাইখন ৰাখি তুমি বনাই দিব লাগিব মোৰ কাৰণে বিশ্বকৰ্মাই হাত জোৰ কৰি প্ৰভুক সুধিছে হে প্ৰভু এনেকুৱা এখন ঠাই মই ক'ত পাম আপুনি ঠাইখন মোক দেখুৱাই দিয়ক মই লগতে মই মোৰ শক্তি সাধনেৰে মই সংস্কৃতি কৰিম কিন্তু সেই ঠাইখন মই বিচাৰি নাপাওঁ তেতিয়া হাঁহি মুখেৰে কৃষ্ণই বিশ্বকৰ্মাক কৈছিল যোৱা তুমি ৰত্নাকৰ ওচৰলৈ যোৱা সাগৰৰ ওচৰলৈ যোৱা সাগৰক গৈ ক'বা যে ভগৱন্তৰ কাৰণে এখন ভূমিৰ প্ৰয়োজন গতিকে এই ভূমিখন তুমি দিব লাগিব তুমি দান হিচাপে ভূমিখন বিচাৰা গৈ মোৰ কথা কৈ সাগৰৰ পৰা তুমি বিচাৰা আৰু তুমি বাক্য দিবা যিমান দিনলৈকে কৃষ্ণ প্ৰভু ভগৱন্তৰ এই ধৰা ধামত থাকিব তেতিয়ালৈকে তুমি এই ভূমিখন প্ৰভু ভগৱন্তৰ বুলি দান দিবা আৰু তেওঁ যেতিয়া গুচি যাব এই ভূমিখন পুনৰ তোমাক দি ধৰিব তুমি চিন্তা কৰিবা ৰত্নাকৰে আনন্দময়েৰে কৃষ্ণৰ কাৰণে ৰাতিটোৰ ভিতৰতে বুকু ফালি তেওঁ ভূমিখন ওপৰলৈ তুলি আনি এটা মহাদ্বীপ বনাই দিলে আৰু তাতেই স্বয়ং প্ৰভু ভগৱন্তৰ কাৰণত বিশ্বকৰ্মাই সেই দিব্য পুৰীখন বনাই দিলে এয়া হৈছে দ্বাৰকাৰ ৰহস্য এই দ্বাৰকাত কাৰো অধিকাৰ নাই দান সূত্ৰে সাগৰৰ পৰা বিচাৰিছে মই থকা দিনলৈকে ব্যৱহাৰ কৰি আৰু মই গুচি যোৱাৰ পিছত তোমাৰ ভূমি আকৌ তোমাকে ঘূৰাই দিম যে ইয়াৰ আগতে যে আমি কথা এটা আনিছোঁ যে তেওঁ গুচি গ'ল দ্বাৰকাখন তেওঁ কিয় যোগাই থব কি ৰহস্য কাৰণ সেইটো দান সূত্ৰে তেওঁ দ্বাৰকাখন ৰত্নাকৰ সাগৰৰ পৰা বিচাৰিছিল যিমান দিন তেওঁ ব্যৱহাৰ কৰিছে সিমান দিন তেওঁ আছে তেওঁ গুচি যোৱাৰ পিছত যাৰ গৃহ যাৰ অধিকাৰ তেওঁকে দিব লাগিব আমি ভাড়া ঘৰ এটাত যদি সদায় যদি থাকিবলৈ যত্ন কৰোঁ থকা কেইদিনলৈকে বা আমি থাকিম কিন্তু যিদিনাখন ভাড়া ঘৰৰ পৰা গুচি আহিম সিদিনাখনে গোটেই ঘৰৰ চাবি কোচা মালিকক দি থৈ আহিব নালাগিব আৰু দ্বিতীয় বিষয়টো আহিলোঁ যে এই দ্বাৰকাখনেই প্ৰভু ভগৱন্তৰ বৈকুণ্ঠ ভগৱন্তৰ যে বৈকুণ্ঠ এই বৈকুণ্ঠ বা দ্বাৰকা কাৰো অধিকাৰ নচলে কেৱল কৃষ্ণৰ অধিকাৰ চলে মথুৰা নৰেশ্বৰ উগ্ৰসেনৰ তালৈ নিছে সঁচা যদুবৰ্গক দ্বাৰকাত আহিছে সঁচা কিন্তু উগ্ৰসেনৰ দৰে ৰজাজনে যিখন ৰাজ্য তেওঁ শাসন কৰিছে মথুৰা ৰাজ্য তেওঁ শাসন কৰিছে মধ্য ৰাজ্য শাসন কৰিছে কিন্তু কৃষ্ণই দ্বাৰকাত যিখন ৰাজ্য স্থাপন কৰিছে এয়া বৈকুণ্ঠ ৰাজ্য এই ৰাজ্যত ভগৱন্তে সদায় ৰাতিপুৱা সময়ত কালিখন বৰ্গত বহুৱাই সভা পাতে যিখন সভাত সুধৰ্ম সভা বুলি কয় সুধৰ্ম সভাত তেওঁ বিশ্লেষণ কৰে আলোচনা কৰে সংসাৰত ক'ত কি হৈছে মথুৰা নগৰৰ ৰাজ্যৰ কথা ক'ৰবাত থাকে স্বৰ্গ মধ্য পাতালত বা অন্যান্য সমস্ত কোন দুৰ্জন আছে কোন সজ্জন আছে কাক কেনেদৰে দণ্ড দিব লাগে কাক কেনেকৈ দয়া কৰিব লাগে কৃপা কৰিব লাগে সমস্ত বিষয়ে আলোচনা হৈ গ'ল সেই সুধৰ্ম সভা যিখন কৃষ্ণৰ সভা যিখন বৈকুণ্ঠৰ সভা মধ্যতে সেইখন বৈকুণ্ঠ কৃষ্ণই চলাই গৈছে দেৱগণে জানে ইয়াত থাকি ভাবে
গতিকে সমস্ত দেৱতা পুৱাই পুৱাই আহি কৃষ্ণৰ দৰ্শন লৈ কৃষ্ণৰ পৰা আদেশ লৈ অনুমতি লৈ সেই সমস্তে নিজৰ নিজৰ ঘৰত গুচি যায়। আজি সেই বৈকুণ্ঠ স্বৰূপ দ্বাৰকা অকল কৃষ্ণৰ কাৰণত নিৰ্মাণ হৈছে। গতিকে সেইকাৰণে যিখন বৈকুণ্ঠৰ কথা কোৱা হৈছে ব্ৰহ্মাণ্ডৰ সিপাৰত সেই বৈকুণ্ঠত যেতিয়া কৃষ্ণ নাই, সেই বৈকুণ্ঠ আহি ইয়াতে নিবাস কৰি আছে, সেই লক্ষ্মী আহি ইয়াতে নিবাস কৰি আছে। এতিয়া সেই বৈকুণ্ঠ বুলি কোনো ব্যৱস্থা ভগৱন্ত কৃষ্ণৰ কাৰণে নাছিল কাৰণে এতিয়া মায়া লীলা কৰি থকাৰ কাৰণেহে আজি মায়াৰূপী বৈকুণ্ঠ দ্বাৰকাৰ নাম দি চলাই আছে। গতিকে যেতিয়া তেওঁ যাব, যোৱাৰ লগে লগে সেইখন আসন নিজেই তাত পুনৰ উপস্থিত হৈছে। আৰু এই সূত্ৰে আজি ভগৱন্ত গৈ পুনৰ সেই সিংহাসনত উপস্থিত হৈছে। গতিকে এই সিংহাসনত উপস্থিত হোৱাৰ পিছতহে লক্ষ্মী আই গম পাই আহি হাৱা কৰি খাইছে আৰু ভৰিত ধৰি তেওঁ সেৱা কৰিছে, শুশ্ৰূষা কৰিছে। যোনে যেনেকে যি সেৱা পূজা কৰিব লাগে গোটেইখিনি কৰিছে। তাৰপিছত ৰাজত্ব বৰ্গ যিমানবিলাক আছিল সৈন্য সামন্ত, যিসকলে কৃষ্ণৰ ওচৰলৈকে আহিব নোৱাৰে, যিসকলে আপোনাৰ খালীপত আছে, খালীপলৈ আহিব পৰা নাই, খালীপত আৰু খালীপতো পোৱাই নাই, যিসকলে সেই খালীপত আছে সেইসকলে কৃষ্ণ অহা গম পাই বহুত দুখ কৰি আছে। কৃষ্ণক এবাৰ দেখা পাওঁ নেকি, কৃষ্ণই এবাৰ আমাক দৃষ্টি দিয়ে নেকি, এনেদৰে হৰি গুণ গান গাই গাই সকলোৱে পুনৰ আনন্দ আৰু কোলাহল কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। ইফালে ব্ৰহ্মাকে আদি কৰি দেৱতাসকলে যেতিয়া তীব্ৰ পোহৰৰ চমকত অচেতন হৈ পৰিল, কিছু সময়ৰ পিছতে যেতিয়া চেতনা ঘূৰাই পাই দেখিছে যে দেখোন বাস্তৱত দেখোন একো নাই, কৃষ্ণ দেখোন নাই, কলৈ গ'ল? তেতিয়া তেওঁলোকৰ আত্মজ্ঞানত আহি গ'ল। যিটো চমক দিলে প্ৰভুৱে, সেই চমকতে তেওঁ গুচি গ'ল। আচলতে আমাৰ কথা তেওঁ ভাল পোৱাৰ যে নাই, আমাৰ যে কিবা এটা দুখ আছে, আমিও যে তেওঁ বুজিবলৈ যে আমি সমৰ্থ নহ'লো, তাৰ কাৰণে তেওঁ নিজক নিজে ধিক্কাৰ দিছে, নিজক নিজে লজ্জিত হৈছে। কিন্তু ইয়াত লজ্জিত হৈ এটা আনন্দ আছে। এটা পৰীক্ষা দিয়াৰ পিছত পৰীক্ষাত যদি কোনো এটাই যদি পাছ কৰিব নোৱাৰে, গোটেইবিলাকে যদি ফেইল কৰে, তেতিয়া ফেইল কৰা সকলৰ ভিতৰত কাৰো মনতে দুখ নাই, কাৰো মনত অসন্তুষ্ট নাই। নিজকে নিজে বুজি লয় যে আমাৰ শক্তি নাই, সামৰ্থ্য নাই, সেইকাৰণে আমি পাছ কৰিব নোৱাৰিম। তদুপৰি আমি কৃষ্ণক বুজিবৰ কাৰণে যে তেওঁলোকৰ কাৰো শক্তি নহ'ল, সামৰ্থ্য নহ'ল, এতিয়া সকলোৰে কথা একেটাই, কৃষ্ণৰ সকলোকে বঞ্চনা কৰি গুচি গ'ল। তেতিয়া নিজক নিজে বুজি নিজক নিজে হাঁহিছে, ঠাট্টা কৰিছে। তাৰপিছত কৃষ্ণৰ এই অদ্ভুত লীলা কোনে বুজিব পাৰে বুলিয়ে মন সান্তনা বুলি তেওঁলোক নিজৰ নিজৰ স্থানলৈ গুচি গ'ল। তাৰপিছত ভাগৱতে কি উপদেশ প্ৰদান কৰিবলৈ যত্ন কৰিছে, আহক কৃষ্ণ 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 এবিলাকে অ পৃথিৱী মন্দ অধৰ্মে জুলি ৰৈল, শ্ৰীধৰ্মৰ ভীতি সত্য নীতি কৃষ্ণৰ লগত গ'ল।
কত পাপ সঞ্চিত ধ্রজ ব্রজ জগ শরণ খোঁজে আজিকে ভইল বঞ্চিত ভাগবত পদ বিপদর ধূমকেত কলির পতক ঘাতক সংসার সাগরে কৃষ্ণ বহু বৈকুণ্ঠলৈ গুচি গ'ল। এই মহাবৰ্ণনা পুষ্পমণি পৰিচিত কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ পিছত এই সংসাৰত কি লৈ গ'ল, সংসাৰৰ অৱস্থা কি তাৰ এক সুন্দৰ বৰ্ণনা দিছে। কৃষ্ণ এলিনাথৰ পৃথিৱী মণ্ডল অধৰ্মে জুৰিয়া লৈল শ্ৰী ধৰ্ম ভীতি শৌচ সত্য নীতি কৃষ্ণৰ লগত গ'ল। পৰীক্ষিত কৈ আছে যে মহাৰাজ, যি প্ৰভু ভগৱন্ত কৃষ্ণ যেতিয়া এইখন সংসাৰত আছিল, সংসাৰত শ্ৰী ধৰ্ম সত্য শৌচ সমস্ত নীতি প্ৰৱৰ্তন হৈ আছে। কৃষ্ণ যেতিয়া গুচি গ'ল, কৃষ্ণৰ লগতে সমস্ত নীতি আস্থা সমস্ত জ্ঞান গুচি গ'ল। লগে লগে অধৰ্মলৈ গ্ৰাস কৰি অধৰ্মই বাট চাই আছিল কোন মুহূৰ্তত কৃষ্ণ গুচি যাব। কৃষ্ণ যুগ সন্ধিখনত তেওঁ মহা অৱতাৰ লৈছে আৰু তেওঁৰ জন্ম মুহূৰ্ততে কলি যুগৰ আগমনত খণ্ডন চলিছে। গতিকে এই কলি যুগত এতিয়া প্ৰভু ভগৱন্তে কি থৈ যাব, তাৰ কাৰণত আজি দাপৰৰ ক্ষেত্ৰত তেওঁ মহালীলা কৰিছে। আৰু সেইকাৰণে আজি ভক্তসকলে কৰিছে যে কৃষ্ণ গুচি যোৱাৰ লগে লগে তেওঁৰ লগত থকা সমস্ত সত্তাবিলাক লগতে লৈ গৈ আছে। কাৰো কাৰণে তেওঁ এই হৈ নাযায়। চাওকচোন আৰু এজন যদি সন্ত গুণৱন্ত মহাপুৰুষ যদি এইখন সংসাৰত থকালৈকে তেওঁ নিজৰ আচৰণে সকলোকে মোহিত কৰিব পাৰে, তেওঁৰ লগে লগে সমস্ত সত্তাবিলাক ঘূৰি ফুৰি তেওঁ গুচি যোৱাৰ লগে লগে সেইবিলাকো নাযাব নাযাব। সেইবিলাক অকল কৃষ্ণৰ কাৰণতে আহিছে। গতিকে তেওঁৰ ধৰ্মৰ যিখিনি ব্যৱস্থা সমস্তখিনি তেওঁৰ লগত আনিছে, ৰাখিছে। তেওঁ গুচি যোৱাৰ লগে লগে সমস্তবিলাক গুচি গৈছে। আৰু যুগ ধৰ্মৰ বিচাৰত সকলো মান কলিৰ গাঁৱত মহা অহংকাৰী হৈ গৈছে, দুৰ্জন হৈ গৈছে, মহাপাপ
পুনৰবাৰ আহিবলৈ আৰম্ভ কৰিছে। এই সমস্তবিলাক দেখি এতিয়া বসুমতী মাতৃয়ে এতিয়া ভাবাতুৰ হৈছে। এতিয়া বসুমতী মাতৃয়ে এতিয়া চিঞৰি চিঞৰি যেন কান্দিছে যে হে প্ৰভু, তুমি মোৰ কথা মতে তুমি আহিছিলা, মোৰ বুকুত পাপৰ বোজা মই সহ্য কৰিব নোৱাৰা হোৱা বুলি তুমি জানি মোৰ ওচৰলৈকে আহিলা। মোৰ বুকুত তুমি যেতিয়া চৰণ দিছিলা, তোমাৰ চৰণৰ পঞ্চ চিহ্ন ব্ৰজ জব পংকজ অংকুশ, তোমাৰ প্ৰতিটো পদত সেই পঞ্চ চিহ্ন সাজ কৰি লৈ আছে। মোৰ বুকুত সেয়া অলংকাৰ, কিন্তু তুমি যদি গুচি যাবা এই পঞ্চ চিহ্ন হেৰাই যাব, হেৰাই গ'ল, মচ খাই গ'ল। এতিয়া মই কেনেকৈ থাকিম? আজি সেইকাৰণে বসুমতীয়ে বৰ পৰিত্ৰাণ কৰি চিঞৰি চিঞৰি তেওঁ এই বুলি বিলাপ কৰিছিল, কৃষ্ণ অৱতী উধাই পাৰন্ত পৃথিৱী দেৰি প্ৰাণনাথ কৰি ৰামনাথ মোক কৈ কৈ কৰিলে। এনেকে বিগলা হইলো মই কতয় পাপ সঞ্চিত ধৰ্ম আজিকে হইলো বঞ্চিত। তুমি থকালৈকে মই ভাবিছিলো মই সদবা, কিন্তু তুমি যেতিয়া মোৰ পিছত গুচি গলা, আজিহে মই যেন মই বিধৱা হলো, আজিহে মই যেন অনাথ হৈ গল। এতিয়া কলি চান্দালে এতিয়া মোক কি নগৰ নাগতি কৰিব ভাবিলেই মই ৰব নোৱাৰো। এই বুলি আজি বসুমতীয়ে ভ্ৰমা ভূমি বাদ দিছে। আৰু এই বিৱৰণৰ লগতে সংগত কৰি মহাভাগৱতীয় আমাকে মহা উপদেশ দিছে। শুনা সমাসৰ ভাগৱত পদ বিপদৰ ধূমকেতু কলিৰ পাতক ঘাতক এই যে সংসাৰৰ সাগৰ সেতু। সেই সমাসকল এতিয়া এই কলিযুগত নৰসকলক বিপন্ন কৰিব পৰাকৈ ধূমকেতু ৰূপত কলি মহাপুৰুষৰ আবিৰ্ভাৱ হৈ গ'ল। গতিকে সংসাৰ সাগৰ পাৰ হ'বৰ কাৰণে এতিয়া নামৰ সেইটো বন্ধাৰ বাহিৰে আৰু বেলেগ উপায় নাই। আৰু এই নামৰ সেইটো বান্ধিবৰ কাৰণে কৃষ্ণ আহিছিল দ্বাৰকালৈ, কৃষ্ণ আহিছিল মথুৰালৈ, বৃন্দাবনলৈ। আৰু এই নামৰ ক্ষেত্ৰে তেওঁ লীলা কৰি গৈ আছিল। কৃষ্ণই জন্মৰ পৰা অন্তিম মুহূৰ্তলৈকে যিমান বিলাক লীলা কৰি গ'ল, এই লীলাবিলাক যদি আমি শ্ৰদ্ধা সহকাৰে ভক্তি সহকাৰে কীৰ্তন কৰো, শ্ৰৱণ কৰো, তাৰ মাজেৰে এই পৰম পুৰুষজনৰ ৰহস্যখিনি আমি লাভ কৰিম। আৰু সেই প্ৰভু ভগৱন্তৰ লীলাৰ যি মহত্ব, তেওঁৰ লীলাৰ কথা কীৰ্তন কৰাৰ লগে লগে, শ্ৰৱণ কৰাৰ লগে লগে আমাৰ দেহৰ ভিতৰত মনত কলিৰ মলে ঠাই পাব নোৱাৰে। যিমান সময়লৈকে কৃষ্ণ নামৰ অগ্নি শ্ৰৱণ কীৰ্তনৰ জৰিয়তে হৃদয়ত আমি জ্বলাই ৰাখিব পাৰিম, সিমান সময়লৈকে বিষয়ে এই হৃদয় জগতত প্ৰৱেশ কৰিব পাৰে। সিমান সময়লৈকে আমি মন বুদ্ধি সমস্তবিলাক শুদ্ধি কৰিব পাৰিম। আৰু সেইকাৰণে ভাগৱতে কৈছে যে কৃষ্ণৰ নামৰ লগত যদি আমি অহৰহ অবিশ্ৰাম আমি নিৰলসভাৱে যদি আমি ভংগ কৰো, তেতিয়া সংসাৰৰ মায়াৰ পৰা আমি মুক্ত হওঁ। কলিয়ে আমাক একোৱেই কৰিব নোৱাৰে। গতিকে এই নামৰ শক্তিৰে কলিযুগৰ নৰসকলক উদ্ধাৰৰ কাৰণে প্ৰভু ভগৱন্তে মহালীলা কৰি থৈ গুচি গ'ল। নহ'লে কৃষ্ণ যদি নাহিহেঁতেন, যদি দৈৱকীৰ গৰ্ভত জন্ম গ্ৰহণ কৰি যশোদাৰ কোলাত যদি ডাঙৰ দীঘল নগ'লহেঁতেন, বা অন্তিমত তেওঁ যদুবংশক ধ্বংস কৰি উদ্ধাৰ কৰি থৈ নগ'লহেঁতেন, এই মহালীলাৰ জৰিয়তে প্ৰভু ভগৱন্তে
ভকতক কেতিয়াও উদ্ধাৰ কৰিব পৰা নাপাৰে। সেইকাৰণে যুৱ ধৰ্ম বিচাৰক সমস্ত জীৱক উদ্ধাৰ কৰাৰ ব্যৱস্থা প্ৰভু ভগৱন্তই দিছে। কেনেকৈ? সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দ্বাপৰত পূজা, কলি হৰিনাম। সত্য যুগত ধ্যান কৰি যিসকলে মুক্তি লাভ কৰিলে সামান্য কেইজনমান, সকলোৰে শক্তি সাধনা নাই ভগৱন্তক ধ্যান কৰিবৰ কাৰণে। যজ্ঞ কৰিবৰ কাৰণে কাৰো শক্তি সামৰ্থ্য নাই, মহাশংকৰৰ জৰিয়তে যজ্ঞ সাধন কৰিবলৈ যিকেইজনে কৰিছিল তেওঁলোক গুচি গৈছিল। দ্বাপৰত পূজা কৰিবৰ কাৰণে শক্তি সামৰ্থ্য নাই। কলিতোতো সমস্তবিলাক অজ্ঞানী হ'ব, তেওঁলোকে এতিয়া কেনেকৈ কৰিব? ভগৱতে কলে কলিযুগত কৰিবৰ কাৰণে এটাই উপায়, যে মোৰ নাম লোৱা। কি নাম লোৱা? যে মই দ্বাপৰত আহি যিবিলাক লীলা কৰিলো তাৰ জৰিয়তে বুজি লোৱা যে আচলতে মই কোন, মই কি নাম লওঁ। সহস্ৰ নাম মই লৈ আছো, তাৰ ভিতৰত কোনোবা এটা নামক আশ্ৰয় কৰিলেও কলিযুগৰ মলমতি নৰকল কৰি যাব পাৰোঁ। আৰু ভগৱতে অংগীকাৰ কৰিছে, সত্য যুগত যিবিলাক জীৱৰ মুক্তি নাপালে, ত্ৰেতা যুগত যিবিলাকে মুক্তি নাপালে, দ্বাপৰত যিবিলাকে মুক্তি নাপালে, সমস্তবিলাক কলিযুগত আহি জন্মগ্ৰহণ কৰিব। কলিযুগৰ সমস্ত জীৱই উদ্ধাৰ হ'ব। কিন্তু কেতিয়া হ'ব? 4,32,000 কলিৰ বয়স, 4,32,000 বছৰৰ ভিতৰত মনুষ্যক এটা পৰমায়ু দিছে 100 বছৰ। 4,32 বছৰ ক'ত? আৰু এজন পুৰুষৰ পৰমায়ু 100 বছৰ ক'ত? তাকো যুগ চলি থকাৰ পিছত 100 বছৰৰ পৰা পৰমায়ু কমি কমি গৈ এটা সময়ত যি সময়ত কলিৰ শেষ অৱস্থা, তেতিয়া বোলে কেৱল 20 বছৰ উপনীত হ'ব। দ্বাদশ স্কন্ধ ভাগৱতত কলিৰ বৰ্ণনাত এই কথাখিনি সুন্দৰভাৱে ব্যক্ত কৰি চলিছে। পৰমায়ু কৈছে 20 বছৰলৈকে আহিব। গতিকে কিমান জন্ম ল'ব লাগিব, তাৰ পিছত কি হ'ব? সমস্ত জীৱবিলাক যিসকল থাকিব প্ৰায়বিলাকেই এটা মহা অধৰ্মী হ'ব, মহাপাপী হ'ব, দুৰাচাৰ হ'ব, ঈশ্বৰক ভজনা নকৰিব, ম্লেচ্ছ জাতি এটাত পৰিণত হ'ব। আৰু এই ম্লেচ্ছ জাতিবিলাকক মাৰিবৰ কাৰণে, নষ্ট কৰিবৰ কাৰণে কলি পুৰুষৰ আগমন হ'ব। কলি পুৰুষে দেৱদত্তৰ ঘোঁৰাত উঠি মহা অস্ত্ৰ লৈ তৰোৱাল লৈ তেওঁ দৌৰি দৌৰি সমস্ত জগতক ঘূৰি ঘূৰি সমস্ত ম্লেচ্ছবিলাক মাৰি দুৰ্যোগত নাশ কৰিব। তাৰ জৰিয়তে সমস্ত জীৱক তেওঁ কি কৰিব? উদ্ধাৰ কৰিব। কেনেকৈ? যে কৃষ্ণৰ যে প্ৰভু ভগৱন্তৰ এটা ৰূপ যে আহি তেওঁ সেইসকলক ম্লেচ্ছসকলক দেখুৱালে। প্ৰকৃততে ম্লেচ্ছ বুলি তেতিয়া ভাবিব নালাগে। ভগৱন্তৰ যি দৰ্শন পাইছে, ভগৱন্তৰ হাতত যাৰ মৃত্যু হৈছে, সেইসকল পৰম ভাগ্যৱান। আৰু প্ৰভু ভগৱন্তে কলিযুগৰ অন্তত সমস্ত জীৱক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ এই লীলা কৰি ম্লেচ্ছ জাতিক পৰিণত কৰিছে। যিয়ে ধৰ্ম কৰিব পৰা নাই তেওঁলোকে অধৰ্ম কৰক। অধৰ্মৰ জৰিয়তেও তেওঁ গতি কেনেকৈ পায়, কেনেকৈ দিব লাগে হয়। কাৰণ কলিৰ অৱসানত আকৌ সত্য যুগ আৰম্ভ হ'ব লাগিব। গতিকে এটা কৰ্ম সমাপ্ত কৰি সমস্ত জীৱক প্ৰভু ভগৱন্তে কল্কি পুৰুষৰ দ্বাৰা উদ্ধাৰৰ এক মহালীলা কৰিব। এইবিলাক কথা আপোনালোকে অকণমান হৃদয় কৰকচোন। ভাগৱতৰ ৰহস্যটো ইয়াতে লুকাই আছে। মানে যি কি নহওক সেই সমস্তবিলাক উদ্ধাৰ পাব। আৰু তাৰপিছত যিমানবিলাক সাধু সন্ত মহন্ত ক'ৰবাত পাপত লুকাই থাকিব, ভয়ত লুকাই থাকিব, কৃষ্ণৰ প্ৰভু ভগৱন্তৰ ঠিক কল্কি পুৰুষৰ অৱতাৰক সমস্তকে ধ্বংস কৰাৰ পিছত তেওঁ যেতিয়া শান্ত মূৰ্তি লৈ ধ্যান কৰিব, তেওঁ বোলে গোন্ধ সুবাসে দেহৰ সুবাসে
সমস্ত বায়ুমণ্ডল এক সুগন্ধিত পৰিৱেশ দিব। সেই সুগন্ধ লৈ সেই সাধুসকল য'ত লুকাই আছিল তাৰ পৰা ওলাই আহিব। কল্কি পুৰুষক দৰ্শন কৰিব, চতুৰ্ভুজ ৰূপটো তেওঁলোকেও দেখা পাব, আৰু ভাগৱতে তেওঁলোকক যিখিনি জ্ঞান দিব, বুদ্ধি দিব, যিখিনি তেওঁলোকক কৃপা কৰিব, তাৰ জৰিয়তে সেই অল্পমতি সূৰ্যকায় সেই অংকুষ্ট প্ৰমাণ এক চুটি চাপৰ বাউনা সদৃশ সেই জীৱবিলাকৰ পৰা যিবিলাক বংশ বিস্তাৰ হ'ব, সেই বংশ বিস্তাৰত যেতিয়া সেইসকলৰ সত্য যুগত মনুষ্যৰ আকাৰ যিমান আছিল, ঠিক তেনেকুৱা ডাঙৰ দীঘল শকত আৱত দৃষ্ট পুষ্ট তেনেকুৱা সতী সন্তানৰ জন্ম হ'ব। পুণ্য অৰ্জন কৰি, ধৰ্ম অৰ্জন কৰি, ভক্তি সাধনা কৰি তেনেকুৱা এক সত্যবাদী পুৰুষক জন্ম যেতিয়া দিব, সেই সকলৰ জৰিয়তে ভগৱন্তে পুনৰ সত্যযুগ আৰম্ভ কৰিব। এই প্ৰভু ভগৱন্তৰ মহালীলা। আজি ভাগৱতে সেই তত্ত্বটোকে ক'বলৈ গৈছে যে এক নামত শৰণ লোৱাৰ বাহিৰে কলি যুগত আৰু গত্যন্তৰ নাই। যিটো নাম ধৰ্ম প্ৰচাৰৰ কাৰণে কৃষ্ণ আহি বসুদেৱৰ পুত্ৰ দৈৱকীৰ পুত্ৰ ৰূপে পৰিচয় দি প্ৰকৃততে তেওঁ এইটো দেখুৱাই থৈ গ'ল যে আচলতে মই কাৰো যে পুত্ৰ নহওঁ। এই কথাটো প্ৰমাণ হৈ গ'ল যেতিয়া তেওঁ বৈকুণ্ঠলৈ গ'ল। বৈকুণ্ঠলৈ যোৱাৰ ফলত তেওঁৰ দেহটো এৰি থৈ যোৱা নাই। যদি পাৰ্থিৱ দেহ হ'লহেঁতেন, পাৰ্থিৱ জগততে এৰি থৈ কেৱল আত্মাটো গুচি গ'ল। কিন্তু প্ৰভু ভগৱন্তৰ আত্মাৰ লগতে দেহটো গুচি গ'ল। এইটো দেহ আচলতে মনুষ্য দেহ নহয়। এতিয়া আচল হৈছে মনুষ্যৰ ধৰ্মৰে প্ৰভু ভগৱন্তে কোনো কৰ্মই কৰা নাই। ঈশ্বৰ ধৰ্ম, ঈশ্বৰ শক্তিৰে সমস্ত কৰ্ম কৰিছে। আৰু দৈৱকী গৰ্ভপাত যে তেওঁ সঁচা সঁচাকৈ মানৱ সন্তান ৰূপত জন্ম কৰা নাই, তাৰ প্ৰমাণটো বসুদেৱে জন্ম সময়তে পালে, দৈৱকীও জন্ম সময়তে পালে। প্ৰথম দেখি বসুদেৱে কি পালে? চতুৰ্ভুজ মূৰ্তি, ৰত্ন অলংকাৰ সুশোভিত, ৩২টা মহা অলংকাৰ পৰিবেষ্টিত চতুৰ্ভুজ মূৰ্তি, শংখ চক্ৰ গদা পদ্মকে আদি কৰি সমস্ত ভূ নাৰায়ণৰ ৰূপটো লৈ তেওঁ এগৰাকী নাৰীৰ গৰ্ভৰ পৰা ওলাই আহিব নোৱাৰে। এই যুগমায়াৰ কাৰণতহে দৈৱকীৰ গৰ্ভস্থ হোৱা স্বৰূপটো জগতত দেখুৱাইছে। প্ৰকৃততে দৈৱকীৰ গৰ্ভৰ সন্তানেই নাই, কিন্তু লোকক বিশ্বাস দিয়াব লাগিব। গতিকে সেইজন আছে জগতৰ পিতা, জগতৰ মাতা, সি কাৰো পুত্ৰ হ'ব নোৱাৰে, কাৰো জুৰি যাব সন্তান হ'ব নোৱাৰে। সেইকাৰণে তেওঁ অলৌকিক কৰ্মবিলাক কৰিছে। হয়নে নহয় চাওকচোন? ৩ দিনৰ দিনাখনে পুতলাক কৰিব পাৰে নেকি? ১৬০০ গোপীৰ লগত যত গোপী তত কৃষ্ণ ৰূপ ল'ব পাৰে নেকি? ১৬,১০৮গৰাকী নাৰীৰ লগত একেলগে সহবাস কৰি কোনো এগৰাকী নাৰীকে বুজাবৰ কাৰণে, বুজিবৰ কাৰণে সুযোগ দিয়া নাই যে কৃষ্ণ আচলতে মোৰ লগতহে আছে, বেলেগৰ লগত নাই। সকলোৱে ভাবিছে নাই, বেলেগৰ লগত আস্থাটো বেলেগ কথা। প্ৰত্যেকগৰাকী ভাষাই গঢ়াইছে যে কৃষ্ণ মোৰ লগত সৰ্বভূতে আছে। তেতিয়া এই অলৌকিক লীলাটো এজন মনুষ্যৰ দেহধাৰীজনে ল'ব পাৰিব। এটা দেহ এটা ঠাইতে তেওঁ থাকিব। সি দিব্য ৰূপে হওক, যি শুদ্ধ ৰূপে হওক, এটা ঠাইতে এখন সমাজে তেওঁক দেখা পাব। আমি এতিয়া ইয়াত আছো, আমাৰ এই মুহূৰ্তত এইটো ৰূপটো মৰিগাঁৱত কোনো দেখা নাপায়। আপোনালোক ইয়াত আছে, আপোনালোকৰ ৰূপটো ইয়াত গ'লে নহয়, আপোনাৰ গৃহটো গৈ কোনেও বিচাৰি আপোনাক দেখা নাপায়। কিন্তু কৃষ্ণক য'তে বিচাৰে ত'তে দেখা পায়। নাৰায়ণৰ কৃষ্ণ দৰ্শনত কি ৰূপ আহিব দেখিছে নহয়? ১৬,০০০ ভাৰ্যাৰ লগত এখন গৃহটো দেখিলে শেষত কি দেখিলে? বাটত ওলাই আহিলেও দেখা পায়, বজাৰে হাতে কৃষ্ণই আছে, ইজনৰ লগত সিজনৰ কথা পাতি আছে, কৃষ্ণকে দেখিছে। গতিকে বাটে পথে য'তে চকু পৰে ত'তেই কৃষ্ণ। গতিকে ক'ত কৃষ্ণ?
গতিকে সেই পৰম পুৰুষ ভগৱন্তজনে সেইকাৰণে ঐশ্বৰিক লীলাৰে এতিয়া জগতৰ সংবিধান কৰি তেওঁৰ নিজৰ দেহটোকো নশ্বৰ দেহ যে নহয় প্ৰমাণ কৰি সেইটোকো তেওঁ লৈ গুচি গ'ল। বাৰু যিকি নহওক, আহক ইয়াৰ পিছৰ পদলৈ আমি আগবাঢ়ো। কৃষ্ণ গুচিল আছে কৃষ্ণ গুচিল আছৰা হৌচ ধৰ্ম ঐ কাকাৰ লোক মনে শুনি দেখা নিশিত্ৰী নাথাকা ও যাইবে লাগত লোক এরাম কেতি ঘরে ঘরে অসমর কি করে কৈত্র বা মিলন মরণ কৃষ্ণ তো বিনয়ী গতি নাই ও জানিয়া লয় রানা ও দুঃখর যদি কলি তু আতু আছে মহাগুণ কেবল কৃষ্ণ কীর্তন করতে উপদে ভোকে বুকিলগে ভকতর ভাগে কৃষ্ণ তো করায় রাখ লভিব মুকুতি তরি বা ভকুতি জমরু যাক নাপাব রাম কৃষ্ণ কি করে রসিল শঙ্করে নলৈব পাহন্ত্র মতি বৈকুণ্ঠ যাইব জয় কৃষ্ণ। চাগুৰুসকল, আমাক আৰু এটা মহাজ্ঞান দিছে যে কলকীৰ শেষতো যিবিলাক জীৱ থাকিব, কলিৰ শেষত সেইবিলাক জীৱনৰ মুক্তি পাব, এইটো মই ভাবি লৈছোঁ। কিন্তু আমাৰ সংস্থাই এই নৰদেহা কেইদিনলৈকে আমি ৰক্ষা কৰিব পাৰিম? এইটো ভগৱন্তে কৃপা কৰিছে যে যুগৰ অন্তলৈকে জীয়াই থাকি কোনেও মুক্তি বাঞ্ছা কৰাটো কেতিয়াও পুৰুষালী হ'ব নোৱাৰে।
গতিকে প্ৰভুৱে কৃপা কৰিছে যে যুগৰ অৱসানলৈ কিয় ৰৈ থাকিব লাগে। এবাৰ মনুষ্য জীৱন পালেই তেওঁ সংসাৰৰ পৰা মুক্ত হৈ যাব পাৰে, মুক্তি হৈ যাব পাৰে। কলিৰ মনে চাৰিওফালে আগুৰি আছে, তাৰ মাজতো কেনেকৈ মুক্তি পাব পাৰে ক্ষণস্থায়ী দেহটোক লৈ। 4,32,000 সময়সীমালৈকে আমি অপেক্ষা কৰাৰ কি প্ৰয়োজন আছে? এইটো জন্মৰ পিছত আমি কি জন্ম ল'ম তাৰ কি কথা আছে? গতিকে সেই প্ৰযুক্তি দিছে যে মধ্য সময়ত নিজৰ জীৱন কালত যদি আমি মুক্তি পাব লাগে, আমি ভাগৱতৰ পৰা এই মহাশিক্ষাটো ল'ব লাগিব। কাৰণ যিকোনো সময়তে কাল আৰু জম লোকে আমাৰ পৰমায়ু হৰণ কৰি লৈ গৈ আছে। যিকোনো মুহূৰ্ততে আমাৰ জীৱন সমাপ্তি হ'ব। আমি যেতিয়া দুখ কৰিম, ভুল কৰিম, মায়াত নিমজ্জিত হৈ অজ্ঞানী হৈ মই দুৰাচাৰ কৰিম, মই পাপ কৰিম, জনে আমাক ধৰিবৰ কাৰণে বাট চাই আছে। কোন মুহূৰ্তত ধৰি নিয়ে ক'ব নোৱাৰে। কিন্তু জনে ধৰিব নোৱাৰাকৈ আমি যদি নিজকে ৰক্ষা কৰিব লাগে, তেতিয়াহ'লে এক কৃষ্ণৰ নামৰ বাহিৰে আমি কেতিয়াও জমৰ গায়ৰ পৰা হাত সাৰিব নোৱাৰোঁ। কৃষ্ণৰ নাম ল'লেই নহ'ব। কৃষ্ণৰ নামৰ দত্তৰে কৃষ্ণক বুজিবৰ কাৰণে দত্ত কৰিব লাগিব। কৃষ্ণ বুলি কোৱাৰ লগে লগে এটা নামক তেওঁৰ জন্মৰ পৰা মৃত্যুলৈকে যিমানবিলাক লীলা কৰিলে সেইখিনি স্মৰণলৈকে আহিব লাগিব। ভকতে ভগৱন্তক এটা এটা নাম দিছে। ভগৱন্তে কিন্তু নিজে নিজে নাম লোৱা নাই, আমিও নিজে নিজে নাম লোৱা নাই। লৈছোঁ জানো? পিতৃ মাতৃয়ে নাম দিছে, সমাজে নাম দিছে, কিবা এটা লক্ষণ দেখা পায়, বুজি পায়, আমাক কিবা এটা নাম দিছে। তদ্ৰুপ ভগৱন্তেও যাক যাক যেনেকৈ কৃপা কৰিছে, যিয়ে কৃপা পাইছে বুলি তেওঁ বিশ্বাস কৰিছে, সেইসকলে ভগৱন্তৰ ওপৰত কৃতাৰ্থ হৈ তেওঁ এটা নাম দিছে আৰু সেই নামটো প্ৰভু ভগৱন্তে আনন্দ মনেৰে গ্ৰহণ কৰিছে। এতিয়া সেই নামত সেই তত্ত্বটো পাব লাগিব। ভগৱন্ত কিয় জগন্নাথ হ'ল? এই নামটোৰ তত্ত্বটো তাৰ লগত আহিব। ভগৱন্ত কিয় বাসুদেৱ হ'ল? বাসুদেৱ বুলি কোৱাৰ লগে লগে তাৰ তত্ত্বটো মনলৈ আহিব। তেতিয়া সেই নামত আমি নিশ্চয় গতি পাম। সেইকাৰণে কৈছে দুখৰ সাগৰত যদি গলিটো আঁতু আছে মহাগৈ, কেৱল কৃষ্ণৰ কীৰ্তন কৰতে উপজয় সমস্তে পূৰ্ণ। এতিয়া যি দুখৰ কথা কৈ কৈ কলিযুগক আমি গালি দি আছো, দুৰ্জন বুলি তেওঁক এনেদৰে তিৰস্কাৰ কৰি আছো, কিন্তু তেওঁৰ বোলে মহাগুণ কি যে তেওঁৰ যুগত জন্মগ্ৰহণ কৰা নৰসকল অল্পায়ু হ'লেও অকণমান সময় তেওঁ মন বুদ্ধি স্থিৰ কৰি কৃষ্ণ নাম ল'লেই তেওঁ কৰি যাব পাৰে। গতিকে কলিযুগত জীৱকসকলে কৰিবৰ কাৰণে জন্মগ্ৰহণ কৰা এই পাৰমাৰ্থিক ৰহস্যটো আমি উপলব্ধি কৰিব লাগিব। সেইখিনি উপলব্ধি নকৰাৰ কাৰণে আমি কলিক মহা দানৱ বুলি, দস্যু বুলি, দৈত্য বুলি আমি বিভিন্ন বেয়া বেয়া বিশ্লেষণৰ জৰিয়তে ক'ব বিচাৰোঁ, কিন্তু প্ৰকৃততে সেইটো। গতিকে এই কলিযুগত কেৱল ভগৱতৰ সংগলৈ কৃষ্ণ নাম লোৱা, অভগতৰ সংগলৈ কৃষ্ণ নাম ল'লে কামত নাহে। অভগতে সদায় বিষয়ৰ লগত সম্বন্ধ কৰি ৰাখে। কৃষ্ণক বিষয়ৰ লগত সম্বন্ধ ৰাখি নাম ল'লে আমি কিন্তু সংসাৰ পৰা কৰিব নোৱাৰিম, সংসাৰ কেৱল মজিহে থাকিব লাগিব। সেইকাৰণে কৈছে লভিবা মুকুতি কৰিবা ভকুতি যমৰ উদাপনা তাপ। যমৰ যন্ত্ৰণা তাপৰ পৰা মুক্তি হোৱাৰ সেই উপায় যে কৃষ্ণ নাম ল'ব লাগে। যি কৃষ্ণ লীলা কৰি থৈ গ'ল সেইখিনিক আমি স্মৰণ কৰিব লাগে আৰু সেই গোটেই তত্ত্ব কথা উপদেশৰ আকাৰত শংকৰদেৱ গুৰুজনায়ো আমাক এই জ্ঞান দিছে। কৃষ্ণৰ নাম নলৈ আমি পাখণ্ড মতি যেন হ'ব নোৱাৰোঁ, তাৰ কাৰণে আমি সাৱধান হ'ব লাগে আৰু সদায় আমি ৰাম নাম আমি অহৰহ তপ কৰিব লাগিব, জপ কৰিব লাগিব। তাৰ জৰিয়তে এদিন হ'লেও
বিষয়ৰ মনৰ মলৰ পৰা আমি পৰিত্ৰাণ পাম। এই ভাগৱতৰ মহা ৰহস্য। কৃষ্ণ কৃষ্ণ